স্বাগতম জানাইছো মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মগৈ ব্লগ। এপিনে আজি হাগৰু দাদা আহিছে, কলম দিয়াইছো। কলম মানে একদম আগটো পাতখিলা সমান কৰাই দিছো আৰু ইয়া চক এনেধৰণে আগটোকে কটাই দিছো। এইটো হাৱায়া কলম বুলি কয় ন। আৰু এনেধৰণে গোটেইডোখৰ মাৰিব লাগিব। এইটো লাষ্ট মানে চিজনটোত এতিয়া পাতটো চিঙা নহ'ল, সেইকাৰণে অলপ দীঘল হৈ গ'ল। এই তামোলৰ আগটো কাটি নাই পাবি আকৌ। আৰু এইপিনে পৱনক নাৰিকল গছত উঠাই দিছোঁ আৰু নাৰিকলৰ আজি চফা কৰি আছে। আৰু আপোনালোকক অলপ দেখুৱাই আছোঁ গৈ ওচৰত গৈ পেলাই। এয়া ওপৰত উঠি গ'ল, তলত থকাখিনি লেতেৰাখিনি যিখিনি ঢেকীয়া আছিলে সেই ঢেকীয়াখিনি চফা কৰিছে। আগতে এজোপা আছিলে সেইজোপা চফা কৰা হ'ল। আৰু এইপিনে এয়া নবৌয়ে কাটি পেলোৱা এই পাতখিনি নিছে, যিহেতু খেৰ পোহা বনাবলৈ ভাল। ঝাৰু এয়া ঝাৰু বনাবৰ কাৰণে ইয়াত থোৱা হৈছে। আৰু এইয়া হ'ল আমলখি। গোটেইজোপা কাটি পেলাল নেকি? আচাৰ থবি নেকি? এই কুকুৰে আহে ভালকে ধুক। আৰু এইজোপা আমলখি গছ, আমলখি গছজোপা মেলৰ মানে ওপৰতে টিংখনৰ ওপৰত আছিলে, সেইজোপা কাটি পেলোৱা হ'ল। আৰু এইজোপা নাৰিকলজোপা চফা কৰি দিলে, দেখিছে ইয়াত ধুনীয়া চফা কৰি দিলে পৱনে। আৰু এইটো মেলটোৰ ওপৰতে মানে আমলখি গছজোপা ডাল এটা আছিলে, ডালটো কাটি পেলালে। আৰু ডালটোৰ মানে যিখিনি আমলখি ওলালে সেইখিনি এতিয়া আচাৰ বনাব। মানে এইজোপা নাৰিকল পাতখিনি কাটি দিছিলে, পৰুৱা ঢেৰ, কোলা পৰুৱা ন। এইটো কামোৰে, এইটো ভকি উঠাই কামুৰিছে। একেবাৰে সম্পূৰ্ণকৈ কাটিব নোৱাৰিলি ন, তিনিটা থাকি গ'ল। সেই বেলেগ ইয়াৰ পৰা দিছে নে কিমান কোলা পৰুৱা পৰিছে দিছে নে? হ'ব। আৰু এতিয়া মই বাৰীলৈ যাম, বাৰীতে অলপ কাম আছে, কামটো কৰি থৈ আহোঁগৈ। আৰু ইপিনে হাগৰু দাদাক দেখুৱাই দিলোঁ কলমটো কেনেধৰণে কাটিব লাগে। আৰু এতিয়া মই বাৰীলৈ গৈ পিনে অলপ দেখুৱাই আছোঁ। ঐ পাণৰ ৰেট বাঢ়ি গ'ল ন? সেইকাৰণে এই পাণৰ গছত উঠি গ'ল সি। এয়া উৎপলটো পাণ পাইছে, গুচি 30 টকা নে কেইটকা হ'ল এতিয়া? গুচি 30 টকা। এনেধৰণে পানী নিওঁ মই ইয়াৰ পৰা পানী তুলি যাওঁ। আৰু এতিয়া ধান ৰ'দত দিবলৈ নবৌয়ে ধান ৰ'দত দিছেহি একদম মানে। আৰু পাতটো আনি ইয়াতে দি থৈ হৈছে যে, শুকাব লাগিব নহয় ন। এতিয়া হেৰিকে এৰুৱা, তেতিয়া শুকাবলৈ ভাল। নহয় এৰুৱাবলৈ ভাল হ'ব হেৰিকে। এয়া বিহু লাগি গ'ল। এয়া এয়া নুতুলং বুলি গুচি গৈছেগৈ। আৰু ইয়াত ৰঙালাও পুলি দি থৈছোঁ, চব পিনে ৰঙালাও পুলি ইয়াত দিয়া আছে। আৰু এইডোখৰ মানে বেলেগ এটা ডিজাইনত ওলকবি দি থৈছোঁ, লাইনকৈ 5 লাইনকৈ। আৰু এয়া মোৰ বন্ধাকবি। এইখিনিকে অলপ মানে গুৰিটো চপাব লাগিব, যিহেতু এতিয়া মই
কেমেৰাটো ধৰিবলৈ মোবাইলটো ধৰিবলৈ অলপ দিগদাৰ হ'ব, সেইকাৰণে কামটো কৰি লওঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ।